নমস্কাৰ, মই দেৱজানী কাকতি স্বাগতম জনাইছো NE24 চেনেলত। যোৱা 22 ডিচেম্বৰ শ্বহীদ কনকলতাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শিলচৰৰ শ্বহীদ ক্ষুদিৰামৰ মূৰ্তিৰ কাষৰ পৰা 20খন বাইকৰ এটা ৰেলী ৰাওনা হয় গহপুৰ থানাৰ উদ্দেশ্যে। আৰু এই ৰেলী সেউজীয়া পতাকা দেখাই বিশিষ্ট সমাজকৰ্মী হৰিদাস দত্ত মহাশয়ে। বাইক ৰেলীৰ সময়ত উপস্থিত আছিলে সমিতিৰ অন্যতম উপদেষ্টা নিহাৰ ৰঞ্জন পাল, প্ৰাক্তন অধ্যক্ষ দীপাংকৰ চন্দ্ৰ, সহ-সভাপতি সুব্ৰত চন্দ্ৰ নাথ, স্মৃতি পাল, সম্পাদক দুলালী গাংগুলী, কাৰ্যকৰী সমিতিৰ সদস্য আদিমা মজুমদাৰ, সুকল্পা দত্ত, ৰাহুল ৰায়, মধুমিতা দেৱ, অধ্যাপক অজয় ৰায়, নকুল ৰঞ্জন পাল, হিলুল ভট্টাচাৰ্য। শ্বহীদ ক্ষুদিৰামৰ মূৰ্তিৰ সন্মুখত পুৱা 7 বজাত শ্বহীদ কনকলতাৰ মূৰ্তি বহাই মালা পিন্ধোৱা হয়, লগতে শ্ৰদ্ধা নিবেদন কৰা হয়। সমিতিৰ সম্পাদক দুলালী গাংগুলীয়ে কয় যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস আজি মুচি পেলোৱাৰ চেষ্টা কৰা হৈছে। শ্বহীদ কনকলতাই ভাৰতৰ স্বাধীনতা আন্দোলনত আত্মবলিদান দি এই সংগ্ৰামৰ যি ইতিহাস ৰচিত হৈ গৈছে তাক নৱ প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাটো সমিতিৰ চেষ্টা। এই বাইক ৰেলী গহপুৰ, বৰঙাবাৰী আদি জেগা হৈ কনকলতাৰ মূৰ্তিত মালাদান কৰি 24 ডিচেম্বৰ শিলচৰলৈ পুনৰ ঘূৰি আহিব। এনেকুৱা আৰু নতুন নতুন খবৰ পাবৰ বাবে আমাৰ চেনেলটোক সাবস্ক্রাইব করে দিব আর লগতে ফেসবুক পেজটো ফলো কৰিব। আগামীকাল আপনারা বরঙ্গবাড়ির কনকলতার জন্মস্থানের যে শহীদ প্রতিমূর্তিতে যখন মাল্যার্পণ করবেন, শ্রদ্ধা জানাবেন, তখন সেখানে ওনারা উপস্থিত থাকবেন। কনকলতার পরিবারের ওনার যে ওইমাত্র কনিষ্ঠ ভাই কালীচরণ বড়ুয়া উনি জীবিত আছেন, ওনার পুত্র অভিজিৎ বড়ুয়া সহ ওই গ্রামের এবং সেই এলাকার লোকজন সমাগত হবেন। সঙ্গে মহকুমাধিপতি আসবেন। আপনারা ভালোয় ভালোয় সেই ঐতিহাসিক সফর এই শিলচর গহপুর শিলচর বাইক র্যালি সম্পন্ন করে আসুন। আমাদের পক্ষ থেকে আপনাদের অভিনন্দন।